ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল অসম চৰকাৰৰ চাকৰিৰ ওপৰত ক'বলৈ গ'লে নতুনকৈ যিটো 50,000 চেক কৰি দিয়া হ'ব অসম চৰকাৰৰ পৰা অসমত সাধাৰণতে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ পৰীক্ষা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ আপোনালোকৰ পৰীক্ষা কেতিয়া হ'ব অসম পুলিচৰ ফিজিকেল কেতিয়া হ'ব অসম চৰকাৰৰ সাধাৰণতে নতুনকৈ আহিবলগীয়া কি পদ মুকলি হ'ব অসমত নিবনুৱাসকলে কিমান নিবনুৱা ইতিমধ্যে কম হৈছে বন্ধুসকল অসম চৰকাৰ যিকোনো চাকৰি খবৰ হওক মোৰ চেনেলৰ পৰা এইটো চেনেলৰ পৰা আপোনালোকে পাই থাকিব আৰু পাই আছে বন্ধুসকল প্ৰতিটো সময়তে দৰকাৰী আপডেট দিয়াৰ কি পদ মুকলি হ'ব আৰু কি পদৰ এডমিট কাৰ্ড আহিব আৰু পৰীক্ষা কেতিয়া হ'ব হেলথৰ ফালৰ পৰা আপোনাৰ ডিএমই 2000 গ্ৰেড 4 যি পদ আছিল সেইখিনিও আপোনালোকৰ বাকি আছে বন্ধুসকল বহুত ধৰণৰ কথা কৈ আছে আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে ডাইৰেক্ট স্পষ্টকৰণ দিবলৈ বিচাৰিছো বন্ধুসকল যিসকলে মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ অসম চৰকাৰৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিতে হওক অসমৰ পঞ্চায়ত বিভাগতে হওক হেলথৰ বিভাগত ডিএছএ ডিএমইডিএছএল হেতু বিভাগতে হওক এগ্ৰিকালচাৰ বিভাগতে হওক তাৰপিছত আপোনাৰ পিএনআৰডি পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগতে হওক আপোনালোকৰ সাধাৰণতে অসম পুলিচৰ ফিজিকেলত প্ৰহত অসমৰ যিকোনো স্কিমৰ ওপৰতে হওক সকলো খবৰ মোৰ চেনেলৰ পৰা সময়মতে দায়িত্ব সহকাৰে আপোনালোকক মই আপডেট দিম মই কোনো এটা ফেক আপডেট ফেক নিউজ কেতিয়াও নিদিওঁ আপোনালোকক মই সাপোৰ্ট কৰিবলৈ জনাইছোঁ চেনেলটো সাবস্ক্ৰাইব কৰিব যিসকলে ইতিমধ্যে 23,000 সাবস্ক্ৰাইব কমপ্লিট পাৰ হৈ গৈছে আপোনালোকৰ সাপোৰ্ট মৰম সকলোক মই চেলুট জনাইছোঁ সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে মোক সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অন্তৰফালৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপুনি ইমান সাপোৰ্ট মৰম আশীৰ্বাদ জীৱনতো আপোনালোকক মই পাহৰিব নোৱাৰিম আৰু আপোনালোকক মই সাধাৰণতে জীয়াই থকালৈকে সময়মতে আপোনালোকক আপডেট দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ বন্ধুসকল অসম চৰকাৰৰ সাধাৰণতে 50,000 নতুনকৈ নিযুক্তি দিয়া হ'ব 2024 চনৰ ভিতৰতে তাৰ আগতে এটা কথা ক'বলৈ লাগিব যে আপোনাৰ 12,600 পদত এপ্লাই হৈ গৈছে মই নিজে এপ্লাই কৰিছোঁ ভিডিঅ'টো 1-2 মিনিট দৰ্শকসকলে চাব আপোনালোকে গোটেইখিনি গম পাব যে 12,600 পদৰ আপোনালোকৰ ইতিমধ্যে এপ্লাই কমপ্লিট হৈছে তাতে 12,600 পদৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি আছে গ্ৰেড 3 তিনিটা স্টেপ পৰীক্ষা হ'ব গ্ৰেড 4 তো তিনিটা স্টেপতে পৰীক্ষা হ'ব মই নিজে এপ্লাই কৰিছোঁ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিত আপোনালোকক মই কাৰণ 2026 আপোনাৰ 26,400 ইজি পদ আছিল বন্ধুসকল 26,000 প্লাস যেটো পদ আছিল এই পদতো মই নিজে ৰিটেন এক্সাম পাস কৰি মৌখিক পৰীক্ষাত বেয়া হোৱাৰ বাবে ফেল কৰিলোঁ বন্ধুসকল কিন্তু আপোনালোকক মই কৈছোঁ যে অসম চৰকাৰৰ আহিবলগীয়া যেটো 12,600 পদত যিসকলে এপ্লাই কৰিছে তেওঁলোকক মই এটা কথা ক'বলৈ বিচাৰিছোঁ এপ্লাই কৰিছে ভাল কথা বন্ধুসকল আপুনি কোনো টেনচন নকৰিব এপ্লাই কৰা আপোনাৰ এই 12,600 পদৰ পৰীক্ষাটো আসল ডেট ফিক্স ডেট আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম বন্ধুসকল আসল ডেটটো হৈছে আপোনাৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিত 12,600 যি পদ আছে বন্ধুসকল এই 12,600 পদৰ পৰীক্ষাটো আসলতে সাধাৰণতে ছেপ্টেম্বৰ অক্টোবৰ মোটামুটি অক্টোবৰ মাহতে অনুষ্ঠিত হ'ব মই ডাইৰেক্ট মই জনাইছোঁ যে অক্টোবৰ মাহত এই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ পৰীক্ষা হ'ব আৰু পৰীক্ষাসমূহ ভাগ অনুষ্ঠিত হ'ব কাৰণ সকলোৱে গমেই পায় আৰু পৰীক্ষাৰ এডমিট কাৰ্ড 2 মাহ আগতে এডমিট কাৰ্ড বা 1 মাহ মোটামুটি 1 মাহ আগতে মুকলি কৰিবই বন্ধুসকল পৰীক্ষাৰ এডমিট কাৰ্ডটো 1 মাহ আগতে মুকলি হ'বই 1 মাহ 1.5 মাহ 2 মাহ আগতে হৈ যাব পাৰে কিন্তু 1 মাহ আগতে এই পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি হ'ব এডমিট কাৰ্ডো হওক ৰিটেন এক্সামৰ ভাইভা টেষ্টে হওক পৰীক্ষাৰ চেণ্টাৰতো আপডেট হওক যিকোনো খবৰ মোৰ চেনেলৰ পৰা সময়মতে পাব কোনো টেনচন নাই আপোনালোকক মই কৈছোঁ কোনো টেনচন নকৰিব সময়মতে আপোনালোকক সকলো খবৰ আপডেট পাব অক্টোবৰ মাহত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ পৰীক্ষা হ'ব বহুতে ক'ব যে এইটো বেয়া মতা নহয় বন্ধুসকল ছেপ্টেম্বৰ অক্টোবৰ মাহত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে মই ডাইৰেক্ট কৈছোঁ অক্টোবৰ মাহতে হ'ব মই 2024 চনত ডিচেম্বৰ মাহতে মই কৈছিলোঁ অসম পুলিচৰ ফিজিকেলটো সাধাৰণতে মাৰ্চ মাহত নহয় ফেব্ৰুৱাৰী মাহত নহয় বহুতে মোক গালি পাৰিছিল বহুতে মোক বকিছিল বহুতে মোক বেয়াকৈ কমেন্ট কৰিছিল যে অসম পুলিচৰ ফিজিকেল ডেট আপোনালোকৰ অসম পুলিচৰ ফিজিকেল আপোনালোকৰ ফেব্ৰুৱাৰী মাহত মাৰ্চ মাহত হ'ব বুলি ইতিমধ্যে বহুতে মোক কৈছিল কিন্তু মই তেতিয়াই জনাইছিলোঁ 2023 চনৰ ডিচেম্বৰ মাহতে তেতিয়াই মই জনাইছিলোঁ যে অসম পুলিচৰ ফিজিকেল আপোনালোকৰ সাধাৰণতে 2024 চনৰ লাষ্টত অনুষ্ঠিত হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্বাচনী সভাতে হওক বা এনে সভাতে হওক এই প্ৰতিদিনে ঘোষণা কৰিছে জুলাই আগষ্ট মাহত হ'ব আজি হৈছে 1 সাধাৰণতে মে তাৰিখ বন্ধুসকল মে জুন জুলাই মোটামুটি 3 বা এতিয়া 2 মাহ প্লাস সময় আছে বন্ধুসকল কিন্তু মই কৈছোঁ জুলাই মাহত আগষ্ট মাহত অসমত গোটেই অসমৰ 35খন জিলাৰ ভিতৰত আপোনালোকৰ মোটামুটি 30খন জিলাত বানপানী হৈ থাকে
জুলাই আগষ্ট মাহত বানপানীয়ে ভৰপূৰ হৈ থাকে মই প্ৰতি বছৰত দেখি আহিছোঁ আৰু প্ৰতি বছৰৰ দৰে যোৱা বছৰতো জুলাই আগষ্ট মাহত আপোনাৰ ফিজিকেল পাতিছিল কিবা বেলেগ আপোনাৰ সাধাৰণতে ফিজিকেল পাতিছিল এতিয়া অলপ কেইটা পোষ্ট ফিজিকেল পাতিছিল সেইটোৱে পাতিব পৰা নাই পোষ্টপন কৰিছিল ৰিটেন এক্সাম পোষ্টপন কৰিছিল বন্ধুসকল বানপানী ভৰপূৰ হৈ থাকে জুলাই আগষ্ট মাহত অসম পুলিচৰ ফিজিকেল হ'ব বুলি যিসকলে ভাবি আছে নহয় বন্ধুসকল মই ডাইৰেক্ট কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে কিন্তু এইটো সঁচা কথা কিন্তু আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কোৱাৰ দৰে ফিজিকেল পাতিব নোৱাৰিব এটা কাৰণ বানপানীৰ কাৰণ কিন্তু ফিজিকেল 100% হ'ব অসম পুলিচৰ ফিজিকেল সেইটো মোটামুটি আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ মাহতে অনুষ্ঠিত হ'ব মোৰ মতে বছৰটো শেষৰ পিনে যাব কাৰণ বানপানী হ'লে অসমত কোনো ধৰণৰ ফিজিকেল পাতিব নোৱাৰে প্ৰত্যেকখন ফিল্ডে বানপানী ভৰপূৰ হৈ থাকিব বহুতে বেয়া পাব পাৰে মোৰ সাধাৰণতে ভিডিঅ'ৰ জৰিয়তে বন্ধুসকল বেয়া পাই লাভ নাই মই যিবোৰ আপডেট দিম সঁচা আপডেট ফেক আপডেট এটাও নিদিওঁ সঁচাকৈ আপডেট শুদ্ধকৈ আপডেট দিবলৈ চেষ্টা কৰিম কোনো টেনশ্যন নকৰিব বন্ধুসকল আপোনালোকক মই সময়মতে সকলো আপডেট সকলো খবৰ মই দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ অসম চৰকাৰ যিকোনো চাকৰি খবৰতে হওক যিকোনো আপডেটে হওক মোৰ চেনেলটোৰ পৰা পাই থাকিবলৈ হ'লে সকলোৱে মোক ছাপোৰ্ট কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব বন্ধুসকল গেট 3 গেট 4 ভেকেঞ্চিৰ চাকৰিৰ কথা ক'বলৈ গ'লে বন্ধুসকল ইতিমধ্যে 12,600 যি পদ আছে বন্ধুসকল 12,600 পদৰ পৰীক্ষা সকলোৱে গম পাইছে অক্টোবৰ মাহত অনুষ্ঠিত হ'ব আৰু গেট 3 গেট 4 ভেকেঞ্চিৰ 12,600 পদৰ ভাগকৈ অনুষ্ঠিত হ'ব যেনেকৈ 8 পাছৰ বাবে বেলেগকৈ পৰীক্ষা হ'ব 10 পাছৰ বাবে বেলেগকৈ অনুষ্ঠিত হ'ব 12 পাছৰ বাবে বেলেগকৈ অনুষ্ঠিত হ'ব যিসকলে গেট 3 12 পাছ এপ্লাই কৰিছে যেনেকৈ আৰ্টছৰ পৰা 12 পাছ এপ্লাই কৰিব পাৰিছে সায়েন্সৰ পৰা যিসকলে সায়েন্সত আছে তেওঁলোকে সায়েন্সৰখিনি কৰিব পাৰিছে বাকি ষ্টেপখিনি এজ আহিব আৰু আৰ্টছৰখিনি আহিব বন্ধুসকল যিসকলে আৰ্টছত কেৱল 12 পাছ কৰিছে তেওঁলোকে কেৱল 12 পাছ আৰ্টছৰখিনি দিব পাৰিব পৰীক্ষা যদি যিসকলে সায়েন্স কৰিছে যেনেকৈ মই সায়েন্সতে আছোঁ বন্ধুসকল আৰু সায়েন্সত কৰিছোঁ বন্ধুসকল পাৰ্চেণ্টেজ বহুত বেছি কিন্তু মই সাধাৰণতে সায়েন্সৰখিনিও কৰিব পাৰিছোঁ আৰ্টছৰখিনিও দুয়োটা পৰীক্ষাই দিব পাৰিম কিন্তু সকলো পৰীক্ষা একেলগে নহয় বহুতে ভাবিব যে 8 পাছৰ লগত 12 পাছৰ সায়েন্সৰ কেতিয়াও প্ৰশ্ন নিমিলে 10 পাছৰ পৰা গ্ৰেজুৱেশ্যনলৈকে কেতিয়াও নিমিলে সকলো পৰীক্ষা ভাগে হ'ব কিন্তু আগাবেলা বাটিবেলা হ'ব পাৰে কিন্তু ভাগে হ'ব ইয়াৰ আগতে 26,000 প্লাছ যেটো 441টা পোষ্ট আছিল তাতে সকলো পৰীক্ষা ভাগে হৈছিল সকলো পৰীক্ষা ভাগে সেপাৰেট হিচাপত হৈছিল বন্ধুসকল এইবাৰৰ পৰীক্ষা তেনেকৈ হ'ব আগাবেলা বাটিবেলা হ'ব কিন্তু গেট 3 যদি আপোনাৰ পৰীক্ষা হয় 12 পাছ সায়েন্স ষ্ট্ৰীম আৰু 12 পাছ সায়েন্স ষ্ট্ৰীম এই দুটা একেলগে হোৱাৰ চান্স আছে কাৰণ আৰু 8 পাছ 10 পাছ গ্ৰেজুৱেশ্যন এইবোৰ সকলোবোৰ ভাগকৈ অনুষ্ঠিত হ'ব টাইপিং লাইসেন্সৰ বাবে বেলেগকৈ অনুষ্ঠিত হ'ব সকলো পৰীক্ষা ভাগকৈ অনুষ্ঠিত হ'ব অক্টোবৰ মাহতে ফাইনাল ডেট বন্ধুসকল মই কৈছোঁ অক্টোবৰ মাহতে হ'ব আৰু বহুতে ভাবি আছে যে পৰীক্ষা দেৰিকৈ অনুষ্ঠিত হ'ব বন্ধুসকল এইটো আৰু দেৰি নহয় বন্ধুসকল অক্টোবৰ মাহতে হ'ব জুলাই আগষ্ট মাহত অসম পুলিচৰ ফিজিকেল হোৱাৰ কোনো চান্স নাই মই আপোনাক ডাইৰেক্ট কৈছোঁ কাৰণ বানপানী ভৰপূৰ হৈ থাকে 30খন জিলাৰ ওপৰতে 35খনৰ ভিতৰত আৰু সকলো আপডেট সকলো খবৰ সময়মতে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো অনেক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ ছাপোৰ্ট